ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই সকলোকক মই শ্ৰদ্ধাৰ সেৱা জনাই বিশেষ কেইটামান মই কথা কওঁ। কথা হ'ল যে আমাৰ এই ৰাহুল গান্ধীৰ কথা কওঁ, মানে গান্ধীটো নাহে। প্ৰথম ৰাহুল গান্ধী ক'লে সকলোৱে ভাৰতবৰ্ষৰ মানুহে হয় চিনি পাব, আৰু কিছুমানেতো জানেই যে তেওঁতো ৰাহুল খান হয়। মোৰ কাৰণে মানে ৰাহুল খান যিয়ে হওক, মোৰ কথা হ'ল তেওঁ যে বিজেপিক ইমান বদনাম গায় আৰু বিজেপি চৰকাৰক তেওঁ কেনেকুৱা গিৰাব সেইবোৰে চেষ্টা কৰি আছে, আৰু তেওঁ নমৰালৈকে কৰি থাকিব। মোৰ কথা হ'ল মই অলপ ৰাহুল এই খানক মই অলপ জ্ঞান দিব বিচাৰোঁ। মোৰ পৰা জ্ঞানটো লৈ লওক। ৰাহুল খানে গংগাত গৈ প্ৰথম গা ধুব লাগিব, আৰু মাথাটো মুণ্ডন কৰিব লাগিব। মুণ্ডন কৰি তাৰপিছত অমিত শ্বাহ আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী আৰু ইউপিৰ আদিত্যনাথ যোগীক তিনিজনৰ ভৰিত ধৰি প্ৰথম শপত খাব লাগিব যে মই বহুত অপৰাধী, কিয় মোৰ বাপ দাদাই ককা দেউতাই সকলোৱে ভাৰতৰ কাৰণে অন্যায় কৰি গৈছিল। ভাৰতত সদায় হিন্দুৰ ওপৰত অত্যাচাৰ চলাইছিল, আৰু মই এতিয়া বিশেষ মই এই যে মাথা মুণ্ডন কৰি আহিছোঁ, গংগাত গা ধুই আহিছোঁ, আৰু তোমালোকে হিন্দু বামন পণ্ডিত আনি তোমালোকে হিন্দু ধৰ্মত মোক লৈ আহা, আৰু মই খান টাইটেলত এই মিছা কথা কৈ মই নাথাকোঁ। কিয় মোৰ প্ৰকৃতি হ'ল, মোৰ টাইটেলটো হ'ল খান, আৰু মই কৈ আছোঁ গান্ধী। এইকাৰণে সকলো ৰাইজে জানে, তাৰ কাৰণে মোক ভোট নিদিয়ে। আৰু মই যেতিয়া হিন্দু ধৰ্ম গ্ৰহণ কৰি ল'ম, সেইদিনা মই বিজেপিৰ পৰাই মই টিকেট বিচাৰিম। এই কৰ্মটো যদি কৰে তেতিয়াহ'লে তেওঁৰ মান আৰু সন্মান বাচিব, আৰু নহ'লে তেওঁ জীয়াই থকাত বিজেপিক কেতিয়াও হৰাব নোৱাৰে। কিয় বিজেপিৰ কাৰণে হিন্দু জাতি সদায় আছে, আৰু হিন্দুৰ বুকুত সদায় পদুম ফুল ফুলি আছে। আৰু আমাৰ চকু দুটা আছে নহয়, ভোটটো কাক দিব লাগিব, তেতিয়াহ'লে সেই পদুম ফুলক আমি ভোট দিব লাগিব। কিয় আমাৰ ধৰ্ম জাতি ৰক্ষাৰ কাৰণে, আমাৰ মঠ মন্দিৰ ৰক্ষাৰ কাৰণে আমি বিজেপিকেই ভোট দিব লাগিব। মই ক'ব বিচাৰোঁ যে এতিয়া ৰাহুলটো খান, তেওঁক বিজেপিত আহিলে এই কৰ্ম কৰিলে তেতিয়া মই ৰাহুল গান্ধী উপাধি মই দিব পাৰিম, আৰু মই ক'ব পাৰিম। কিন্তু এতিয়া যদি মই ৰাহুল গান্ধী কওঁ তেতিয়াহ'লে মই সাধু হ'লেও মোক মানুহে ক'ব এইটো বেইমান সাধু। কিয় এইটোৰ টাইটেল হ'ল খান, এইটো কয় গান্ধী। তেতিয়াহ'লে আমিতো সাধু হৈ মিছা ক'ব নোৱাৰোঁ, আমি যিটো সঁচা কথা এইটোৱে ক'ব লাগিব। সঁচাটো হ'ল সেইটো খান, তেতিয়া সেই গান্ধীটো কেনেকুৱা হ'ব? তেতিয়াহ'লে সেই কৰ্মবোৰ কৰি আহিলে তেওঁক আমি গান্ধী টাইটেল দিম, আৰু আমাৰ হিন্দু সমাজত আহিব, আৰু হিন্দুৰ নীতি নিয়মবোৰ পালন কৰিব, হিন্দুৰ জাতিক সদায় শ্ৰদ্ধা ভক্তি কৰিব, হিন্দুৰ মন্দিৰত গৈ পূজা পাঠ কৰিব। তেতিয়া আমি সদায় এই জীয়াই থকা জীৱনত তেওঁ য'তেই খাৰা হওক তেওঁক ভোট দি ৰাইজে জিকাব। কিন্তু সত্য কথাবোৰ তেওঁ ৰাইজৰ আগত ক'ব লাগিব, ভৰিত ধৰি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ আৰু যোগীৰ ভৰিত ধৰি এই কথা ক'ব লাগিব। তেতিয়াহে ৰাইজে তেওঁক মৰম কৰিব, আৰু নহ'লে বিজেপিৰ যিমান বদনাম গাই থাকিব ইমানেই বিজেপিৰ চৰকাৰৰ জয় হৈ থাকিব। কিয় আমালোকে আছোঁ নহয় বিজেপিক ভোট দিবলৈ। এইখিনি কৈ মই ৰাখোঁ। যদি মোৰ ভুল চুল হয়, অপৰাধ হয়, তেতিয়াহ'লে মোক নিজৰ সন্তান ভাবি মোক ক্ষমা কৰি দিব। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শান্তি।